ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা অসমৰ প্ৰথম ব্যক্তিগৰাকী কোন? এই প্ৰশ্নৰ সন্মুখীন সঘনাই হোৱা দেখা যায় আৰু তেওঁ হৈছে বিষ্ণুৰাম মেধি। আজি আমি আপোনালোকক তেখেতৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। 1888 চনৰ 24 এপ্ৰিলত গুৱাহাটীৰ ওচৰৰ হাজোৰ এটি দুখীয়া পৰিয়ালত তেখেতৰ জন্ম হয়। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষা পাছ কৰি গুৱাহাটীত ওকালতি আৰম্ভ কৰে। তেওঁ 1931 চনত কলিকতা উচ্চ ন্যায়ালয়ত উকিল হিচাপে নামভৰ্তি কৰে। সেই সময়ত তেখেতক মানুহে বাঘ উকিল আখ্যা দিছিল। 1920 চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। 1921 চনৰ অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰে। 1930 চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। 1938 চনত বিষ্ণুৰাম মেধি গুৱাহাটী লোকেল বৰ্ড চেয়াৰমেন পদলৈ নিৰ্বাচিত হয়। তেওঁৱেই হৈছে প্ৰথম গুৱাহাটী লোকেল বৰ্ড কংগ্ৰেছী চেয়াৰমেন। 1946 চনত তেওঁ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰী হিচাপে নিযুক্তি পাইছিল। 1950 চনৰ 5 আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু হোৱাত 12 আগষ্টত সংসদ দলৰ সৰ্বসন্মতিক্ৰমে বিষ্ণুৰাম মেধিয়ে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 1952 চনৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰি বিষ্ণুৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। 1957 চনৰ 28 ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি 1958 চনৰ 8 জানুৱাৰীত মাদ্ৰাজ বৰ্তমান তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি পায়। 1964 চনৰ 4 এপ্ৰিলত এই পদৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। 1981 চনৰ 21 জানুৱাৰীত বিষ্ণুৰাম মেধিৰ মৃত্যু হয়। আজি আমি অসমৰ 100জন ব্যক্তিৰ জনা নজনা কিছু কথাৰ যিটো চিৰিজ, সেই চিৰিজটোৰ 5 নম্বৰজন ব্যক্তিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।